নতুন বছৰৰ কালপুৰুষ পঞ্জিকা ওলাল পঞ্জিকা মানে ভৱিষ্যতবাণী কালপুৰুষ পঞ্জিকাত অসম ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ ভৱিষ্যতবাণী কৰা হৈছে লগতে গণ্যমান্য নেতা ব্যক্তিৰ জীৱন সম্পৰ্কও কৰা হৈছে বিভিন্ন ভৱিষ্যতবাণী এই ভৱিষ্যতবাণী কিমান ফলিয়ায় পঞ্জিকাৰ ভৱিষ্যতবাণীয়ে বিতৰ্কৰ সৃষ্টি কৰে আজি আমি এই বিষয়ে কথা পাতিম অনুষ্ঠান আৰম্ভ কৰিছো আমাৰ লগত উপস্থিত আছে মই চিনাকি কৰি দিছো বিজ্ঞানী আৰু আমাৰ লগতে উপস্থিত আছে জ্যোতিষী আজি বিজ্ঞান আৰু জ্যোতিষৰ কথা পাতিম আমাৰ লগত আছে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক বিশিষ্ট বিজ্ঞান লেখক শাকিল জামাল নাগৰিয়া শাকিল জামাল আপোনাক স্বাগতম জনাইছো নমস্কাৰ আমাৰ লগত উপস্থিত আছে ৰঞ্জিত কুমাৰ শইকীয়া কালপুৰুষ পঞ্জিকাৰ প্ৰকাশক ৰঞ্জিত কুমাৰ শইকীয়া নাগৰিয়া স্বাগতম আমাৰ লগত আছে কালপুৰুষৰ জ্যোতিষী পুলিন চন্দ্ৰ শৰ্মা স্বাগতম জনাইছো আৰু আমাৰ লগত আছে আন এগৰাকী জ্যোতিষী লীলা মাধৱ শইকীয়া নমস্কাৰ স্বাগতম জনালো সকলোকে আৰু প্ৰথমে মই সকলোকে 1 মিনিটকে সময় দিম মই লীলা মাধৱ শইকীয়া আপোনাৰ জৰিয়তে আৰম্ভ কৰিছো আমি জ্যোতিষ বিজ্ঞান বুলি আপোনালোকে কয় কিন্তু বিজ্ঞান নহয় বুলি বহুতে কয় এটা জ্যোতিষ বিজ্ঞান হয় নে নহয় পিছলৈ আহিম মই সুধিছো আমি জ্যোতিষ কিয় বিশ্বাস কৰিব লাগে 1 মিনিট জ্যোতিষ হ'ল সম্পূৰ্ণ এটা বিজ্ঞানসন্মত ব্যৱস্থা এটো আজিৰ পৰা 10000 বছৰ 10000 বছৰৰ আগৰ এটা ব্যৱস্থা যেটো ব্যৱস্থাত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আছে এটো 100% পিওৰ সায়েন্স কিন্তু এই বস্তুটোৰ প্ৰচলনটো বা ইয়াৰ শিক্ষাৰ যেটো প্ৰচলনটোৰ ব্যৱস্থাৰ সমস্যা আছিল আজিৰ দিনতো আমাৰ জ্যোতিষীসকলে যিখিনি কথা কৈ থৈ গৈছে জ্যোতিষৰ আৰম্ভণিতে যেনে মই এটা উদাহৰণ দি আছো যে জ্যেষ্ঠা বুলি আমাৰ জ্যোতিষৰ এটা নক্ষত্ৰ আছে আজিও আমাৰ তাতকে ডাঙৰ জ্যেষ্ঠা মানে ডাঙৰ তাতকে ডাঙৰ নক্ষত্ৰ এটা বিচাৰি পোৱা নাযায় সম্পূৰ্ণ শুদ্ধ এটো পিওৰ সায়েন্স আৰু ইয়াক আমি ধুনিয়াকৈ প্ৰমাণ কৰিব পাৰিম জ্যেষ্ঠা ডাঙৰ নক্ষত্ৰ জ্যেষ্ঠা নক্ষত্ৰ না সূৰ্য নেকি সূৰ্য নহয় মানে আমাৰ ষ্টাৰ ইটস এ ষ্টাৰ সূৰ্য এটা সৰু নক্ষত্ৰ সূৰ্যতকে বহুতখিনি ডাঙৰ নক্ষত্ৰ আছে তাৰপিছত জ্যেষ্ঠা হেতু বিচাৰি পোৱা হোৱা নাই বিচাৰি পাইছে মানে তাতকে ডাঙৰ নক্ষত্ৰ এটা নাই এষ্ট্ৰলজিত মানে আমাৰ সেই সময়ত আজিৰ পৰা 20000 বছৰ আগত সেই সময়ৰ আমাৰ যিসকল মানুহে জ্যোতিষ ব্যৱস্থাটো আৱিষ্কাৰ কৰিলে তেওঁলোকে সেই সময়তে খালি চকুৰে চাই প্ৰমাণ কৰিছিল যে সেইটো সবকে ডাঙৰ ষ্টাৰ হেতু বিজ্ঞানে বিচাৰি প্ৰুফ কৰিছে দ্যাট ইজ দ্য বিগেষ্ট ষ্টাৰ ইন দ্য ৱৰ্ল্ড যেটো আজিৰ পৰা 10000 বছৰ আগত তাৰ বিষয়ে উল্লেখ আছে সঠিকভাৱে যেটো কৈছে বিজ্ঞানে হেতুকে কৈছে হয় এই কথাটো হয় নেকি মই শাকিল জামালৰ পৰা সুধিম কিন্তু মই আপোনাক সুধিছো পুলিন চন্দ্ৰ শৰ্মা কালপুৰুষ পঞ্জিকা কিয় বিশ্বাস কৰিব লাগে কালপুৰুষ পঞ্জিকাত যিখিনি বস্তুটো প্ৰেডিকশ্যন কৰা হৈছে সেইখিনি আজি 30 বছৰৰ অভিজ্ঞতাৰ পৰা ধৰি লওক 75% পজিটিভ হৈ আছে যেহেতু সৌৰ শক্তিটো থাকাই মিনি আমি বিজ্ঞান বুলি আমি হেতু ধৰিলাম যেহেতু হেতু জ্যোতিৰ গণনা আৰু জ্যোতিৰ গণনা কেন্দ্ৰ কৰি সূৰ্যৰ ৰশ্মিবিলাক প্ৰতিফলন ঘটাৰ বাবে পৃথিৱীত জীৱ প্ৰাণী উদ্ভিদ আদি গোটেই জীয়াই থকাৰ ইন্ধন পাই আছে সেই কাৰণে সৌৰ শক্তিটো যেতিয়ালৈকে থাকিব জ্যোতিষটো তেতিয়ালৈকে থাকিব আৰু সেই কাৰণে এইটো জ্যোতিষটো সত্য বুলি ক'ব পাৰি কালপুৰুষ পঞ্জিকা কিয় বিশ্বাস কৰিব লাগে 75% ভৱিষ্যতবাণী ফলিয়াইছে কালপুৰুষ পঞ্জিকাৰ যিবিলাক গণনা কাৰ্য সেইবিলাক সৌৰ শক্তিক কেন্দ্ৰ কৰি গণনা কৰা হৈছে যেটো জ্যোতিৰ গণনা কেন্দ্ৰ কৰি এটো ব্যৱহাৰ কৰা হৈছে এটা আজিৰ পৰা মই যদি ভৱিষ্যতবাণী কৰো যিকোনো 4টা ঘটনা তাৰে 3টা ফলোৱাৰ সম্ভাৱনা মই আগত ৰাখি মই ভৱিষ্যতবাণী কৰিম অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মোক জ্যোতিষী বুলি ক'বনে আপুনি সেইটো নহয় তাৰ মানে বস্তুটো এইটো যে জ্যোতিৰ গণনা বুলি কোৱাৰ লগে লগে আমাৰ এইটোৱে দেখা গৈছে আজি 10 বছৰৰ পিছত সূৰ্যগ্ৰহণটো বা চন্দ্ৰগ্ৰহণটো কেতিয়া হ'ব আজি 10 বছৰৰ আগৰ ঘটনাটো আজিয়ে কৈ দিব পাৰি যেহেতু সেইটো এটা এষ্ট্ৰনমি জ্যোতিৰ গণনা সেইটো পদাৰ্থ বিজ্ঞান কি ক'লে 10 বছৰৰ পিছৰ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হয় সেয়া জানিবৰ কাৰণে আমি পদাৰ্থ বিজ্ঞানৰ সহায় ল'ম সেইটোৱে গণনা সেইটো এষ্ট্ৰনমি গণনাক মই ভুল বুলি কোৱা নাই মই কৈছো যে কালপুৰুষ পঞ্জিকাক কিয় বিশ্বাস কৰিব লাগে জ্যোতিৰ গণনা কেন্দ্ৰ কৰিয়ে ইয়াৰে বিচাৰবিলাক কৰি দিয়া হৈছে যে কি হ'ব পাৰে কি হ'ব নোৱাৰে গতিকে এইটো শুদ্ধ বুলিয়ে ক'ব পাৰি বিচাৰ কৰি দিয়া হৈছে মানে বিচাৰ মানে যিটো ভৱিষ্যত ফলাফল সেই ফলাফলবিলাক শুদ্ধ হিচাপে বিচাৰ কৰি দিয়া হয় কাৰণ যেনেকে ইমান সূৰ্যগ্ৰহণটো হ'ব ইমান সময়ত সূৰ্যগ্ৰহণটো হ'ব পিছত সেইটো পদাৰ্থ বিজ্ঞানে কৰিছে পদাৰ্থ বিজ্ঞান এইটো গণিত ঠিক আছে মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই ৰঞ্জিত কুমাৰ শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আপুনি
একেই এইটোৱে প্ৰশ্ন যে কালপুৰুষ পঞ্জিকা আমি কিয় বিশ্বাস কৰিব লাগে কালপুৰুষ পঞ্জিকা বুলি নহয় এটা পঞ্জিকা বস্তুটো হ'ল কি আমাৰ দিনপঞ্জীৰ নিচিনা এটা বস্তু প্ৰথম কথা এখন ডায়েৰীৰ নিচিনা ইয়াত আপোনাৰ আজি তাৰিখ কি বাৰ কি নক্ষত্ৰ কি পক্ষ কি ইত্যাদি মেনশ্যন কৰা থাকে আৰু ইয়াৰ ওপৰত বেছ কৰি জ্যোতিষীয়ে জ্যোতিষৰ গণনাবিলাক কৰা হয় আৰু জ্যোতিষৰ গণনাবিলাকৰ লগত যিটো মানে আমাৰ পঞ্জিকা সম্পৰ্ক আছে সেইটো অকণমান বেলেগ পঞ্জিকাখন আমি চাইণ্টিফিক হিচাপত আমি এষ্ট্ৰনমিৰ পৰা ষ্টাডি কৰি পেলাই এইখন গণনা কৰা হয় আৰু ইয়াৰ পৰা জ্যোতিষীয়ে যিখিনি কৰে সেইখিনি যিখিনি ফলিত জ্যোতিষী বুলি কোৱা হয় ইয়াৰ পৰা ধৰক কোনোবা এটা ল'ৰা জন্ম হ'ল শিশু সন্তান জন্ম হ'ল তাৰ সময়টো জন্ম সময়টো এই পঞ্জিকাত চাই কি গ্ৰহ কি নক্ষত্ৰ আছিল তাৰ পৰা কুস্তি তৈয়াৰ কৰা হয় এইখিনি পঞ্জিকা নহ'লে আপোনাৰ শিশুটোৰ মই এটা প্ৰশ্ন কৰোঁ যদিহে কুস্তি মোৰ নাথাকে মোৰ কি সমস্যা একো সমস্যা নাই কুস্তি নাথাকিলে কিন্তু আজি এতিয়া আমাৰ মানে ক'বলৈ গ'লে এতিয়া চাহাবসকলৰ কুস্তি লোৱা হৈছে আমাৰ উদাহৰণ আছে আমেৰিকাত জন্মগ্ৰহণ কৰা মানে ইণ্ডিয়ানতো আছে আমেৰিকাতো মানুহ নিগ্ৰো আহি পেলাই লৈছেহি ল'ব পাৰে আমাৰ এতিয়া নাথাকিলে একো নাই আপুনি যদি আপোনাৰ কুস্তিখন নহয় এতিয়া কিন্তু আপুনি বহুত প্ৰিকশ্যন মেজাৰ ল'ব পাৰে যে মোৰ অমুক গ্ৰহটো অমুক সময়ত বেয়া আছে তাৰ কথা হ'ব পাৰে আকৌ আহিম মই এতিয়া চাকিল জামালৰ ওচৰলৈ আহিম কিন্তু তাৰ আগতে মই কৈছোঁ পুলিন চন্দ্ৰ শৰ্মা প্ৰথম অৱস্থাত আপুনি অসমৰ ৰাজনীতিত আগন্তুক বৰ্ষত 5টা ভৱিষ্যতবাণী কৰিব লাগে আপুনি সেইকেইটা বিচাৰ কৰি থওক তাৰপিছতে মই লীলা মাধৱ শইকীয়া আপোনাৰ ওচৰলৈ আহিম অসমৰ ৰাজনীতিত 5টা ভৱিষ্যতবাণী কৰিব লাগে আপোনাৰ গণনাত আপুনি ক'ব সেইকেইটা আপুনি ঠিক কৰি থওক মই চাকিল জামালৰ ওচৰলৈ আহিছোঁ জ্যোতিষক আমি বিশ্বাস কৰিব কিয় নালাগে জ্যোতিষ আচলতে শইকীয়া যেনেকৈ ক'লে যে জ্যোতিষ বিজ্ঞান হয় সি আচলতে বিজ্ঞান নহয় বৰ্তমান তেখেতে এটা ভাল উদাহৰণ দিছে যে বহু বছৰ আগত মানে বহু শ বছৰ আগত জ্যোতিষীসকলে জ্যেষ্ঠা নামৰ এটা নক্ষত্ৰ আৱিষ্কাৰ কৰিছিলে মই মানি লওঁ সেইটো সঁচা কথা প্ৰকৃততে আজি জ্যোতিষ তাৰপিছত জ্যোতিৰ্বিদ্যা এইবোৰ গৈ এতিয়া জ্যোতিৰ পদাৰ্থ বিজ্ঞান হৈছেগৈ সেয়া বিজ্ঞান আজি বস্তুখিনি বিজ্ঞান কিন্তু আৰম্ভণি হৈছিলে বিজ্ঞান হিচাপে নহয় সেয়া জ্যোতিষ বুলিয়ে ক'ব পাৰে বা জ্যোতিৰ্বিদ্যা বুলিয়ে ক'ব পাৰে কিছুমান মানুহে নক্ষত্ৰ গ্ৰহ নক্ষত্ৰবিলাক ৰাতি চাইছিলে আৰু সেইবোৰ বৰ বিজ্ঞানসন্মত পৰ্যবেক্ষণ নাছিল তাৰপিছত কালক্ৰমে সেইবোৰ গৈ পেলাই আজিৰ পৰ্যায় পাইছে যাক আমি এষ্ট্ৰনমি বুলি কওঁ এষ্ট্ৰনমি আৰু এষ্ট্ৰলজি দুটা ট'টেলি ডিফাৰেণ্ট কনচেপ্ট এটা আমি চাইণ্টিফিক বুলি কওঁ এষ্ট্ৰনমিক আৰু এষ্ট্ৰলজিক নকওঁ কাৰণ ই বিজ্ঞানৰ ধাৰা মতে নচলে বিজ্ঞানৰ ধাৰা হ'ল যে তাত পৰ্যবেক্ষণ থাকিব লাগিব তাত প্ৰমাণ থাকিব লাগিব তাতে তত্ত্ব থাকিব লাগিব আৰু তাক পৰ্যবেক্ষণৰ দ্বাৰা সেয়া প্ৰমাণিত হ'ব লাগিব এই আটাইখিনি বস্তু কিন্তু জ্যোতিৰ্বিদ্যাত নাই সেয়ে আমি তাক বিজ্ঞান বুলি নকওঁ মই আপোনাক সোধোঁ লীলা মাধৱ শইকীয়া জ্যোতিষক আপোনালোকে বিজ্ঞান বুলি কয় এসময়ত বিজ্ঞানৰ হয়তো কিছু কিছু উপাদান আছিল আধাৰ আছিল হয়তো নক্ষত্ৰ চাইছিল গ্ৰহ চাইছিল কিন্তু এটা স্থিৰ বিজ্ঞান হৈ পৰিল নেকি তাৰ পৰা কোনো ধৰণৰ উন্নতি নহ'লেই নেকি নিশ্চয় নহয় পুৰণিকালৰ সেই গ্ৰহ নক্ষত্ৰ চাই আকাশখন চাই আপোনালোকে যি ধৰণৰ ধাৰণা কৰিলে সেই ধাৰণাতে থাকি আজি পৰ্যন্ত চলি আহিল নেকি নাই নহয় নিশ্চয় নহয় জ্যোতিষ এটা আজিৰ দিনত সম্পূৰ্ণৰূপে সষ্টম এটা বিজ্ঞান পৃথিৱীত যেতিয়াই মানুহে জ্ঞানৰ বিকাশ হ'ল মানুহৰ তেতিয়াই মানুহে আকাশখনলৈ চোৱা আৰম্ভ কৰিলে আপোনালোকৰ উন্নতিটো ক'ৰ পৰা হ'ল নিশ্চয় উন্নতি হৈছে সেই মুহূৰ্তৰ পৰাই আপুনি চাই সেই সময়ত আজিৰ দিনত ছাৰ আইজাক নিউটনৰ জন্ম আজিৰ পৰা 200-250 বছৰ আগতে তেতিয়া তেখেতে কেলকুলাছ জিঅ'মেট্ৰি আৱিষ্কাৰ কৰিছে সেই সময়ৰ পৰা কৰ্ডিনেট জিঅ'মেট্ৰি কেলকুলাছ জিঅ'মেট্ৰি আৱিষ্কাৰ কৰি তেওঁলোকে আজি সেই ক্লাষ্টাৰ কেলকুলেট কৰিছে আজিৰ পৰা 10,000 বছৰ আগতে 20,000 বছৰ আগতে আমাৰ জ্যোতিষীসকলে আমি কৈ থৈ গৈছোঁ যে আমাৰ কোনটো ষ্টাৰ কিমান ডাঙৰ তেওঁলোকৰ দূৰত্ব কিমান আমাৰ পৰা আৰু তেওঁলোকৰ পৰা কি ধৰণৰ কালাৰ আহে মই আপোনাৰ ওচৰলৈ আহিম 5টা অসমৰ ৰাজনীতিত ভৱিষ্যতবাণী আপোনাৰ ওচৰলৈ আহিম ঠিক কৈ থোৱা আছে ক'ব পাৰিব কিন্তু তাৰ আগতে মই ৰঞ্জিত কুমাৰ শইকীয়া আপুনি এটা সাক্ষাৎকাৰ দিছিল আমাৰ সাংবাদিকৰ আগত আপোনাৰ দুখ লাগে বুলি কৈছিল কালি মই দেখুৱাম আমাৰ সাংবাদিকক আপুনি এটা সাক্ষাৎকাৰ দিছিল কৈছিল যে আপোনাৰ দুখ লাগে কিয় দুখ লাগে মই আপোনাৰ ভাষ্য আগবঢ়াইছোঁ অপপ্ৰচাৰ চলাই আছে ইভিন এখন পেপাৰ মই লিখিলে মই হ'লো অসমীয়া হ'লে ডকাইতি কৰি আছোঁ এই পঞ্জিকা উলিয়াই এইবোৰ মানে মই ডকাইতি কৰি আছোঁ বুলি কৈছে দেই কি ডকাইতি কৈছোঁ আপোনালোকে মই 18 বছৰ পাইছে দেখিছে আপোনালোকে জানে কিন্তু আজি কলিকতাৰ পঞ্জিকা 22খন নে 34খন পঞ্জিকা ওলায় তেওঁলোকৰ পঞ্জিকাৰ বিৰুদ্ধে কোনো নকয় আমাৰ পঞ্জিকাৰ বিষয়ে কোৱা মানুহ বহুত মানে গণনা জ্যোতিষ গণনা বস্তুখিনি নহয় আজিলৈকে কোনো এতিয়ালৈকে কৰিব পৰা নাই একেলেথাৰে আমি 30 বছৰ কৰি আছোঁ
আৰু অন্যান্য পঞ্জিকাবিলাকত আপুনি চাব অসম যিটো ব্যৱসায় ভিত্তিত পঞ্জিকা কৈছে অসমৰ যিটো ৰঙালী বিহু তাৰ ফটোখনেই বেয়াকৈ দিছে সেইটো তাৰ কোনো প্ৰতিবাদ নাই অসমীয়া গণ্যমান্য ব্যক্তিসকলৰ ফটোবিলাক আমি প্ৰায়বিলাক ফটোতে পেজতে ফটো দিছোঁ এয়া চাওক এইটো ডক্টৰ লীলা গগৈ সেই পঞ্জিকাখন আঁকি দিছে কোনো মানুহ চিনি নাপায় যিমান চেষ্টা কৰিছোঁ নহয় এই অসমীয়া মানুহৰ সকলো ক্ষেত্ৰতে আগবঢ়া মানুহ বিশেষ ব্যক্তিসকলৰ ফটোবোৰ ইয়াত দিবৰ কাৰণে কোনো পঞ্জিকাত দিয়া নাই এয়া হৈছে কালি আপোনাৰ ভাষ্য মই এটা কথা বুজি নাপালোঁ জ্যোতিষ যদি বিজ্ঞান আপুনি চৰ্চা কৰিছে আনেও কৰিছে ঠিক আছে কৰিছে আপোনালোকে কিন্তু আপুনি আপোনাৰ কালপুৰুষ পঞ্জিকাৰ কথা ক'বলৈ গৈ আন পঞ্জিকা কিয় আক্ৰমণ কৰিলে মই কালপুৰুষ পঞ্জিকাৰ কথা ক'বলৈ আক্ৰমণ কৰা নাই কিন্তু মই কৈছোঁ যে আমাৰ কথাটো হ'ল কি মোক কিছুমান মানুহে লিখিছে যে মই এই কালপুৰুষ পঞ্জিকা উলিয়াই অসমীয়া মানুহৰ পকেট মাৰি আছোঁ মই ডকাইতি কৰিছোঁ কিন্তু কথাটো হ'ল কি মোৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ল কিয় আজি কলিকতা পঞ্জিকা অসমত 22খন পঞ্জিকা চলে তেওঁলোকৰ বিষয়ে একো নকয় মই অসমৰ এজন মানুহ মই আজি 30 বছৰ ৰেকৰ্ড কৰিলোঁ কালপুৰুষ পঞ্জিকা উলিয়াই আৰু বিভিন্ন ধৰণৰ মই যিটো আমি ভৱিষ্যতবাণী কৰিছোঁ সকলোবিলাক প্ৰায়বিলাকে 99% মিলি আছে আমি কোৱা ঠিক আছে মই আহিছোঁ আপোনাৰ ওচৰলৈ পুলিন চন্দ্ৰ শৰ্মা ৰাজনীতিৰ ক্ষেত্ৰত অসমৰ 5টা ভৱিষ্যতবাণী কি আপোনাৰ অহা বছৰ তৰুণ গগৈৰ বহু ক্ষেত্ৰত ভাল শাৰীৰিক ক্ষেত্ৰত দ্বিতীয়তে ৰাজনীতিৰ ভিতৰত উত্থান এটা দেখা যায় বিসম্বাদী এটা আছে আৰু বিসম্বাদীৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়া বহু ক্ষেত্ৰত অৱনমিত তেওঁৰ ভাৰতৰ ভিতৰত এটা কথা যে সোনিয়া গান্ধীৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনাত বহু ক্ষেত্ৰত কংগ্ৰেছৰ বহু ৰাজনীতি হিচাপে বহু উন্নত দেখা গৈছে পলিটিকেল সাইড সোনিয়া গান্ধী আৰু কংগ্ৰেছ কি ক'লে সোনিয়া গান্ধী বা মাননীয় মনমোহন সিং ডাঙৰীয়াৰ যিটো পৰামৰ্শ আৰু সেই পৰামৰ্শ মতে তৰুণ গগৈ ডাঙৰীয়া আচলতে অসমখন বহু উন্নত আৰ্থিক উন্নতি সেইটো দিশত আগবঢ়াই দেখা যাব প্ৰফুল্ল মহন্তৰ এইটো যদি দেখা পাওঁ আমি অসম গণ পৰিষদৰ যিটো সভাপতি হিচাপে তেওঁৰ অকণমান চিন্তাৰ বিষয় হৈ আছে এইকাৰণে যে তেওঁৰ আমাৰ শনি চাৰে ছাতি বুলি আৰম্ভ বুলি কয় শনি চাৰে ছাতি বুলি কোৱাৰ অৰ্থটো হ'ল কি 90 ডিগ্ৰীত যেতিয়া শনিটো পজিশ্যন লৈ থাকিব সেইটো কয় চাৰে ছাতি বুলি কয় সেইটো আৰু এইখিনি সময়তে এটা বিপৰ্যয়ৰ সৃষ্টি কৰে যাৰ ফলত সেই বিপৰ্যয়টো মানুহ এজনৰ ৱেটো গোলমাল সেইকাৰণে তেওঁৰ যিখিনি গণ পৰিষদ পাৰ্টিটো চলোৱাৰ উপক্ৰম সেইটো অকণমান অৱনমিত হোৱা দেখা যাব ঠিক আছে মই আপোনাৰ কথাখিনি শুনিলোঁ এতিয়া মই আপোনাৰ কথাটো এনেকৈ ক'ব পাৰোঁ নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ বেয়া দিন চলিছে নিৰ্বাচন যদি চাওঁ ৰাজনীতি যদি পৰিক্ৰমা চাওঁ এই কথাটো মই ক'ব পাৰিম যে অসম গণ পৰিষদৰ অৱস্থা বেয়া চলিছে কংগ্ৰেছৰ অৱস্থা আপুনি যি ক'লে যে তৰুণ গগৈ বিসম্বাদ আছে সেয়া সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে সেইটো কথা যিকোনো মানুহে ক'ব পাৰিব আৰু সোনিয়া গান্ধী মনমোহন সিঙৰ বাবে তৰুণ গগৈয়ে আমাৰ অসমৰ উন্নতি কৰিবলৈ সক্ষম হৈছে সেইটোতো এটা সাধাৰণ মই ভাবোঁ যে ভৱিষ্যতবাণী না এইটো বস্তুটো আপুনি যদিওবা কৈছে যে তৰুণ গগৈৰ বিসম্বাদ আছে কিন্তু সেইটো আমি এই ধৰণে পোৱা নাই আমি কৈছোঁ যে তৰুণ গগৈ যিটো 6 পজিশ্যন অৰ্থাৎ আমাৰ 70 স্থান বুলি কয় 70 স্থানত এটা পাপগ্ৰহত অৱস্থান কৰিলে সেইটো 70ৰ পৰা এটা ডিষ্টাৰ্ব হোৱাটো দেখা যায় মই আপোনাক যদি সুধোঁ 5 নিশ্চয় ভৱিষ্যতবাণী বুলি ক'লে 5টা ভৱিষ্যতবাণী অসমৰ তেতিয়াহ'লে অহা 2013 মে'লৈকে অসমৰ এই সময়ত কংগ্ৰেছৰ বৰ্তমান যথেষ্ট উন্নতিৰ কাৰকতা আছে 2013 মে'ৰ পিছৰ পৰা মানে জুনৰ পৰা অসমৰ পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতিখনত উখল মাখল আহিব 2013 মে'ৰ পিছৰ পৰা অসমৰ ৰাজনীতিত উখল মাখল আহিব হ'বই লোকসভা থাকিব আগত নিৰ্বাচন ইট ইজ নট এবাউট দ্য লোকসভা ইট ইজ অল এবাউট দ্য ট্ৰেনজেকশ্যন অফ দ্য প্লেনেট বছ নহয় অসমৰ ৰাজনীতিত তল ওপৰ হ'ব সেইটোতো হ'বই নিশ্চয় কাৰণ আগন্তুক নিৰ্বাচন আহি আছে আপোনাৰ লোকসভাৰ নিৰ্বাচনটো আজি আপুনি 5 বছৰ আগতে গম পাইছে আমি 40 বছৰ আগতে এইটো সময়ত অসমত খলকনি তুলিব বুলি আমি গম পাওঁ কাৰণ শনিৰ ট্ৰেনজেকশ্যন ডেফিনিট হয় এইটো সময়ত প্ৰথম কথা এইটো আপোনাৰ লোকসভাৰ নিৰ্বাচন হৈছে নে ৰাজ্যসভাৰ নিৰ্বাচন এইটো আমাৰ দৰকাৰ নহয় কিন্তু এই সময়ত 2013 মে আপুনি কৈছে আজি মই আপোনাক এইকাৰণে প্ৰশ্ন কৰিম আপুনি যদি আজি কয় যে 2013 অসমৰ ৰাজনীতি তলপৰ হ'ব তেনেহ'লেতো হ'বই যদি আগন্তুক লোকসভা নিৰ্বাচন থাকে তলপৰ হ'বই তাৰ কাৰণে মই পঞ্জিকা মেলি কিয় জুতি কৰিম মইতো নিজেই ক'ম মই গৈ আছোঁ 2013 মে'ৰ পিছৰ পৰা অসমৰ পলিটিক্সত ৰাজনীতিত উখল মাখল এটা আহিব উখল মাখল অকল ইলেকশ্যন কাৰণে নহয় যে ইয়াত গৃহকন্দল যথেষ্ট পৰিমাণে গৃহকন্দলৰ সৃষ্টি হ'ব এই সময়টোত এইটো চলি থাকিব 2014 মে'লৈকে
2014 মেলৈকে। 2 নম্বৰ কথা 2014 ফেব্ৰুৱাৰী মানৰ পিছত 2014 ফেব্ৰুৱাৰীৰ পৰা 2015 শেষৰ সময়ত অসমৰ ৰাজনীতিত মূল মানুহজনৰ পৰিৱৰ্তনৰ সম্ভাৱনা এটা যথেষ্ট পৰিমাণে আছে। মানে চিধা চিধিকে আপুনি ক'ব বিচাৰিছে মুখ্যমন্ত্ৰী সলনি হ'ব? মই সম্ভাৱনা নুই কৰিব নোৱাৰোঁ। 2014 ফেব্ৰুৱাৰীৰ পৰা 2015 শেষলৈকে 2014-15 বা 2015 শেষৰ ভিতৰত অলমষ্ট ইট ইজ নিয়াৰলি 2014 জুলাইৰ ওচৰত 2014 জুলাইৰ ওচৰত মুখ্যমন্ত্ৰী সলনি হ'ব, পৰিৱৰ্তনৰ সম্ভাৱনা 2016 থাকিব আমাৰ বিধানসভাৰ নিৰ্বাচন হ'ব পাৰে, তাৰ আগে আগে আমাৰ মুখ্যমন্ত্ৰী সলনি হ'ব, পৰিৱৰ্তন হ'ব পাৰে। এইটো ৰাজনৈতিক কৌশল হ'ব পাৰে নহ'ব পাৰে, এইটো ভৱিষ্যতে দেখা পোৱা যাব। আপুনি কি ক'ব চাকিল জামাল? তেখেতে ৰাজনীতিৰ বিষয়ে কি মন্তব্য কৰিছে ক'বলগীয়া নাই, কিন্তু যিখিনি কথা ক'লে উখল মাখল হ'ব বা বিসম্বাদ থাকিব সেইবোৰ সাধাৰণ মানুহ আমাৰ নিচিনা মানুহো ক'ব পাৰে, গতিকে তাৰ কাৰণে কি গণনা কৰিবলগীয়া আছে মই বুজি নাপাওঁ। নিশ্চয় ইয়াত বুজিব লগা কথা আছে। কথাটো হ'ল যে আমি যিখিনি কৰি আছোঁ এইটো নেচাৰ ৰুল হয়। এটা গ্ৰহে এটা নিৰ্দিষ্ট সময় মূৰে মূৰে এটা গ্ৰহক ট্ৰেনজেক্ট কৰে। মানে আমাৰ সোলাৰ চিষ্টেম যদি আমি চাওঁ, আমাৰ ৰাশিবেলডাল 14 ডিগ্ৰী এংগলত পৃথিৱীৰ পৰা 14 ডিগ্ৰী এংগলত আছে। সেইডালৰ দি আমাৰ গোটেই গ্ৰহকেইটাৰ পৰিভ্ৰমণ চলি আছে, এটা নিৰ্দিষ্ট স্পীড চলি আছে। নহয় আপুনি মোক সেই গ্ৰহবিলাকে যেতিয়া বিশেষ এটা পজিশ্যনলৈ আহে সেই পৰিৱেশটোক সেই সময়টোক এফেক্ট কৰে। এতিয়া ৰাজ্যসভাৰ ইলেকশ্যন বা লোকসভা ইলেকশ্যনটো ফেক্টৰ নহয়, সেইটো সময়ত বৃহস্পতিৰ ট্ৰেনজেকশ্যন আছে। এতিয়া কিবা কাৰণে যদি সেইটো সময়ত ৰাজ্যসভা লোকসভা ইলেকশ্যন নাথাকিলেহেঁতেন তেতিয়াও পৰিস্থিতিৰ পৰিৱৰ্তন আহিলে। সেইটো আপুনি কোৱা কথা, কিন্তু আপুনি কোৱা কথা যিহেতু আগত লোকসভা নিৰ্বাচন ৰাজ্যসভা নিৰ্বাচন যদি আপুনি কৈছে লোকসভা নিৰ্বাচন যদি থাকে ৰাজনৈতিক এটা তল ওপৰৰ পৰিৱেশৰ এটা সৃষ্টি হয় বা উথপ থপ লাগে, 1 নম্বৰ। 2 নম্বৰ আপুনি যদি কয় যে এই ধৰণৰ কথা যে মই দাস্তি ক'ব পাৰোঁ যে 2014 বা 13 বোলে ভাৰতীয় জনতা পাৰ্টীয়ে দ্বিতীয় স্থানলৈ আহিব, সেইটো এটা চিন্তা কৰিবলগীয়া কথা। কিন্তু আপুনি যদি কয় যে AUDF দ্বিতীয় স্থানত থাকিব, সেইটোতো চিন্তা কৰিবলগীয়া কথা নহ'ব। AUDF আজি ৰাজনীতিত আছে দ্বিতীয় স্থানত। গতিকে যিসমূহ ঘটনা আমি দেখি আহিছোঁ চলি আহিছে, এটা পঞ্জীয়ন মতে চলি আহিছে, এটা সূচীমতে চলি আহিছে, গতিকে সেইসমূহ কথা আকৌ পুনৰাই দোহৰাৰ মই পঞ্জিকাৰ ভিত্তি কি সেই প্ৰশ্নটো এই কথাটো যদি আমি আজিৰ পৰা 5 বছৰ আগতে ক'লোহেঁতেন তেতিয়াহ'লে এই কথাটো তেনেকৈ নহয়। আজিৰ দিনত এই পৰিৱেশটোৰ পৰিৱৰ্তন তেনেকৈ হৈছে, কাৰণ আজিৰ পৰা ইলেকশ্যনলৈ 2 মাহ বা 3 মাহ আছে। আজিৰ দিনত মই কিবা এটা ক'লে আপুনিতো চাইক'লজি বা পলিটিকেল ভিউ বুলি ক'ব, কিন্তু এইটো যদি আমি 5 বছৰ আগত গ'লোহেঁতেন তেতিয়া এষ্ট্ৰলজি হ'লহেঁতেন। মই বিৰতি ল'ম। বিৰতিলৈ যোৱাৰ পূৰ্বে আপোনালোকৰ যোৱা বছৰৰ ভৱিষ্যতবাণী কিমান ফলিয়ালে কিমান নফলিয়ালে আপোনাৰ এটা ভাষ্য, মই সেই ভাষ্য আগবঢ়াইছোঁ, তাৰপিছতে আপোনাক সুধিম, তাৰপিছতে বিৰতি ল'ম। যোৱা বছৰ আপোনালোকৰ কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যতবাণী কি আছিল? আমি যোৱা বছৰ পঞ্জিকাখনতে কৈছিলোঁ, তাতে আমি উল্লেখ কৰিছিলোঁ যে ভাৰতবৰ্ষত মিড টাৰ্ম পল হ'ব, মানে মধ্যকালীন নিৰ্বাচন হোৱাৰ সম্ভাৱনা এতিয়ালৈকে হোৱা নাই। কিন্তু এতিয়া যে নহ'ব বুলি আমি ক'ব নোৱাৰোঁ, এতিয়াও হৈ যাব পাৰে মধ্যকালীন নিৰ্বাচন। মধ্যকালীন নিৰ্বাচন নহ'লেও ইলেকশ্যনটো আগুৱাই যাব যে সেইটো খাটাং। নিৰ্বাচন যে আগুৱাব, 2014 লোকসভা নিৰ্বাচন যে আগুৱাব, এইটো সংবাদ মাধ্যমে এইটো কৈ আহিছে আৰু আপুনিও কৈছে, মই নতুনত্ব বিচাৰি নাপালোঁ। আচ্ছা, মই যদি কওঁ সংবাদ মাধ্যমে আমাক শুনি পেলাই কৈছে, তেতিয়া আপুনি কি ক'ব? নিশ্চয় নহয়। আমি যেতিয়া এটা বাতৰি কৰোঁ, আমি সেই বাতৰিটোৰ লগত আমি বিভিন্ন ঘটনা বিভিন্ন পৰিৱৰ্তন আমি সেইসমূহ উল্লেখ কৰি কওঁ। আমি কেতিয়াও নকওঁ যে কালপুৰুষ পঞ্জিকাত কৈছে 2014 পঞ্চমী নিৰ্বাচন হ'ব, গতিকে আমিও কৈছোঁ হ'ব, সেইটোতো আমি কোৱা। আমি যোৱা বছৰ যিটো আমি কথা যোৱা বছৰ পঞ্জিকা লিখিছিলোঁ সেইটো 2011 চনৰ অক্টোবৰ মাহত লিখা আছে। তেতিয়া আমাৰ পঞ্জিকা প্ৰকাশ হৈছিলে জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত। সেই পঞ্জিকাখন আপোনাৰ নিউজ চেনেল ওলাইছে, পেপাৰ ওলাইছে, সকলোতে ওলাইছে যে মিড টাৰ্ম পল হ'ব ভাৰতবৰ্ষত। আপোনালোকৰ পঞ্জিকাখনৰ বাতৰিটো ওলাইছে, এতিয়ালৈকে কিন্তু মধ্যৱৰ্তী নিৰ্বাচন হোৱা নাই। আৰু মধ্যৱৰ্তী নিৰ্বাচনৰ যদি পূৰ্বানুমান কৰা হৈছে সংবাদ মাধ্যমত, তেনেহ'লে ৰাজনৈতিক পথ পৰিৱৰ্তনৰ বাবেহে কৰা হৈছে। মই নাভাবোঁ যে কোনোবা সংবাদ মাধ্যমে এই ধৰণৰ কথা কৈছে যে কালপুৰুষ পঞ্জিকাত মধ্যৱৰ্তী নিৰ্বাচন বুলি কোৱা হৈছে, গতিকে দেশত মধ্যৱৰ্তী নিৰ্বাচন হ'ব পাৰে। এই বাক্যটো নিশ্চয় কোনো সেইটো কথা কৈছে কিবা, কিন্তু কথাটো হ'ল কি মই কিবা এটা ক'বলৈ গ'লো নহয়, সেইটো অন্যৰ ওপৰত ক্ৰেডিটটো দিবলৈ মই নিবিচাৰোঁ। এতিয়া মই কৈছোঁ যিটো কথা নহয় বা আপুনি কৈছে যিটো কথা, সেইটো আমি এটা মাধ্যমৰ যোগেদি গম পাইছোঁ যে কালপুৰুষ পঞ্জিকাত কৈছে, মানুহে শুনিছে। আমি অক্টোবৰ মাহতে কৈছিলোঁ, তেতিয়া শুনি মেলি তেতিয়াতো ইলেকশ্যনৰ কথা অহাই নাছিলে ভাৰতবৰ্ষত। এতিয়া আমি যোৱা বছৰ পঞ্জিকাত উল্লেখ থকা মধ্যৱৰ্তী নিৰ্বাচন হ'ল জানো? আৰু এখনতো ওলালে আগুৱাই যাব বুলি আমি কোৱা আছে। হয় মধ্যকালীন নিৰ্বাচন হ'ব, নহ'লে ইলেকশ্যন আগুৱাব বুলি এতিয়ালৈকেতো হোৱা নাই। হ'ব, আপুনি চাই ৰাখক কেইদিনমান। আমি এই কথাটো ঠিক আছে, এটা বিৰতি লৈ পুনৰ আলোচনা কৰিম এই সম্পৰ্কে। উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। ৰঞ্জিত কুমাৰ শইকীয়া, আপোনাৰ এটা আকৌ সাক্ষাৎকাৰ অসমৰ প্ৰাকৃতিক দুৰ্যোগ মই আগবঢ়াইছোঁ, তাৰপিছতে আলোচনা কৰিম। এতিয়া চাওক, অসমৰ প্ৰাকৃতিক দুৰ্যোগ বহুত আছে, তাৰ মাজত গড়হত্যাটো পৰিছে, ভূমিকম্পটো পৰিছে। গতিকে এইটো প্ৰাকৃতিক দুৰ্যোগ অহা বছৰ আৰু আছে, গড়হত্যা আৰু হ'ব।
ভূমিকম্প হ'ব, বানপানী হ'ব। এইটোতো এতিয়া মানে আমি কৈ থাকোঁতে এটা কথা, অসমতো ভূমিকম্প হয়, এই কালপুৰ পঞ্জিকা সদায় কৈ থাকে ভূমিকম্প হৈ থাকে। এই চ'ত মাহতে হ'ব পাৰে, আমাৰ চলিত বছৰ এই যে আজি ফাগুন মাহ নহয়, এই বহাগ বিহুৰ আগতে এটা ভূমিকম্প হ'ব। এই আপোনাৰ সাক্ষাৎকাৰ মই এটা কথা বুজি পোৱা নাই, গড় হত্যা কিদৰে প্ৰাকৃতিক দুৰ্যোগ আৰু গড় হত্যা আৰু বৃদ্ধি পাব এই কথাটোতো হৈ আহিছে, এইটোতো চাই পেলাই ক'ব পাৰি। যোৱা বছৰ গড় ইমান মৰিলে, এই বছৰ আৰম্ভ হ'ল কি নহ'ল 11টা গড়ে মৃত্যুবৰণ কৰিলে, গতিকে গড় হত্যাটো বাঢ়িছে, এইটোতো দেখা পোৱা কথা বা এইটো এটা প্ৰমাণ হোৱা কথা। এইটো পঞ্জিকা কিয় ক'ব লাগে যে গড় হত্যা বাঢ়িব, পঞ্জিকাৰ কি কাৰণত গড় হত্যা বৃদ্ধি পাব আৰু গড় হত্যা কেনেকৈ প্ৰাকৃতিক দুৰ্যোগ? কালি মোক সুধিছিলে, সেইকাৰণে মই কৈছোঁ গড় হত্যাটোৰ কথা। গড়টো কিয় হৈছে এই সময়ত? আপুনি কৈছে গড় হত্যাটো প্ৰাকৃতিক দুৰ্যোগ, কৈছোঁ মই প্ৰাকৃতিক দুৰ্যোগ। এইটোতো প্ৰাকৃতিক দুৰ্যোগ নহয়, মানুহে মই কৈ আছোঁ মানুহৰ কিয় এই যে আজি কাজিৰঙাখন যদি সুৰক্ষিত হ'লহেঁতেন, প্ৰকৃতিয়ে যদি ভালকৈ মানে মানুহে যদি ভালকৈ সুৰক্ষিত কৰিলে তাত চোৰাং চিকাৰী সোমাব নোৱাৰে। আজি প্ৰাকৃতিক মানে ব্যৱস্থাটো ইমান দুৰ্বল যে গড় হত্যা কৰিব কাৰণে চোৰাং চিকাৰী সোমাব পাৰিছে, এইটো প্ৰাকৃতিক দুৰ্যোগ এটা। আপুনি আওপকীয়াকৈ তেনেকৈ সংযোগ আনিলে চবৰ লগতে চবৰ এটা শৃংখল থাকে, সেই শৃংখলত মই ক'ব পাৰোঁ যে মোৰ লগত সূৰ্যৰ সম্পৰ্ক আছে, কিন্তু দেখাততো মোৰ লগত সূৰ্যৰ সম্পৰ্ক নাই, কিন্তু মই কৈ দিম যে নন্দনৰ লগত সূৰ্যৰ এটা সম্পৰ্ক, কিন্তু কথাটো তেনেকুৱা নহয়। প্ৰাকৃতিক দুৰ্যোগ হ'লে আমি বানপানী বুজোঁ, ভূমিকম্প বুজোঁ, প্ৰাকৃতিক দুৰ্যোগ গড় হত্যা হ'ব পাৰে নেকি? প্ৰাকৃতিক দুৰ্যোগ এইটো কটাৰ কাৰণে কোৱা হৈছে যে অসমত যে ভূমিকম্প বা বানপানী হয়, আপুনি চাওক বানপানী সময়ত প্ৰাকৃতিক দুৰ্যোগ হয়, সেই সময়ত গড় হত্যা হয় নহয়? বেছিভাগ সময় প্ৰাকৃতিক দুৰ্যোগৰ সময়তে গড় হত্যা কৰিছে নাই? বানপানীৰ সময়ত কৰিছে নাই? সেইটো আওপকীয়া সংযোগ হ'ল আকৌ। কেনেকৈ আওপকীয়া হ'ব? বানপানী নোহোৱাতে গড় হত্যা, বাৰিষা নোহোৱাতে এতিয়াতো বাৰিষা নাই, এতিয়াতো গড় হত্যা কৰি আছে। এতিয়াতো সেই লিংকটো আছে, এতিয়াও ইয়াতে আৰু এটা কথা গড়ৰ প্ৰভাৱটো পৰি আছে এতিয়াও। জীৱ জন্তু বিশেষকৈ অসমখনৰ হ'ল কৰ্কট ৰাশি, অসমৰ গোটেই এশিঙীয়া গড়টোৱে ৰিপ্ৰেজেণ্ট কৰে হেৰি হিচাপে। ইয়াত আপোনাৰ মংগল গ্ৰহটোৱে আমাৰ সেই জীৱ জন্তু বীজবিলাকক ৰিপ্ৰেজেণ্ট কৰে। শনিটো বক্ৰী হৈ আছে, মংগলৰ লগত সংযোগপূৰ্ণ হৈছে। আপোনাৰ বক্তব্য কিন্তু আমাৰ বনমন্ত্ৰী ৰকিবুল হুছেইনক যথেষ্ট উৎসাহ দিব যে হয় আচলতে জ্যোতিষৰ কাৰণে আমাৰ গড় মৰি আছে। এইটো উৎসাহ আৰু অনুৎসাহৰ কথা নহয়, এইটো যোগাযোগ সংযোগ। ইয়াৰ ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থাকক, বেলেগ কোনোবা বনমন্ত্ৰী আমাৰ দৰকাৰ নহয়, কিন্তু যিটো সংযোগ এইটো অল আৰ ডেষ্টাইন। মই সেইটোকে কথা কৈছোঁ, মংগলৰ যিটো প্ৰভাৱটো সেই বস্তুটোৱে মংগলৰ প্ৰভাৱটোৱে এই বস্তু বেয়া কৰিছে। আৰু প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ কাৰণে চোৰাং চিকাৰী যিবিলাক মানে চোৰাং চিকাৰী বেয়া বুদ্ধি দিবৰ কাৰণে কেতুৱে যিটো সংলগ্ন কৰিছে সেইখিনি মানুহখিনি এনকাৰেজ কৰিছে। কেতুৰ কথা কৈছে, ৰাহু কেতু এইকেইটা জ্যোতিষৰ মতে গ্ৰহ হয় নহয়? ৰাহু কেতু গ্ৰহ হয়, ৰাহু কেতু সম্পূৰ্ণ গ্ৰহ হয়। ৰাহু কেতু গ্ৰহ হয়, মই কৈ আছোঁ তাকে মই আপোনাক কৈ আছোঁ, আপুনি তাৰ ভিতৰত কওক। ৰাহু আৰু কেতু গ্ৰহ হয়, এটা সাধাৰণ গ্ৰহ। আমি ৰবিকো জ্যোতিষত বুজিবৰ সহজ কাৰণে বুজিবৰ সুবিধাৰ কাৰণে গ্ৰহ হিচাপে ধৰি ৰবি মানে সূৰ্যৰ কথা হয়, আমি গ্ৰহ হিচাপে ধৰি ল'লোঁ। ডেফিনেটলি মই গৈ আছোঁ তালৈ। এতিয়া কথা হ'ল যে ৰাহু কেতু কি, যে আমাৰ সৌৰজগতখন আমাৰ হেৰিয়াৰ হাতীপতি তাৰকাৰাজ্যৰ নেজ অংশত অৱস্থিত। নেজ অংশত অৱস্থিত। তাৰ আমাৰ নিয়াৰেষ্ট নক্ষত্ৰপুঞ্জ প্ৰক্সিমা চেণ্টাউৰি আছে। প্ৰক্সিমা চেণ্টাউৰিৰ তুলনাত গোটেই সৌৰজগতখন এখন পৃথিৱী আৰু ক্ৰিকেট বলটোৰ সমান হ'ব। গতিকে প্ৰক্সিমা চেণ্টাৰ 1000 ক্লাষ্টাৰ অফ ষ্টাৰ্ছ আছে। তাৰ যিটো পোহৰ আহিব সেইটো ৰাহু, যিটো এস্কেণ্ডিং পইণ্ট ডেট ইজ ৰাহু, এণ্ড যিটো এক্সিট পইণ্ট ডেট ইজ কেতু। সেইকাৰণে ৰাহু আৰু কেতু এটা লাইনত থাকে, ডেট ইজ 180 ডিগ্ৰী এংগুল। ক'লে যে সেই যিখিনি পোহৰ আহিব অল আৰ কস্মিক তেখেতৰ উত্তৰ দিলক নহয়, মানে আপোনাৰ যিখিনি মানে পোহৰ আহিল সেইখিনিক আপুনি ৰাহু কৈছে নে কি? অল আৰ কস্মিক ৰেজ, কস্মিক এনাৰ্জি, অল কাইণ্ডছ অফ কস্মিক। একচুৱেলি মই যদি সোলাৰ চিষ্টেম 1 মিনিটৰ কাৰণে আইচলেটেড চিষ্টেম হিচাপে ধৰি লওঁ, নাই আপুনি মানে ইউ হেভ টু বি স্পেচিফিক, আপুনি স্পেচিফিকলি ক'ব লাগিব। স্পেচিফিকলি মই কৈ আছোঁ আপোনাক যে দ্য ফ'ৰ্চেছ হুইচ ইজ কামিং আউটছাইড ফ্ৰম আৱাৰ সোলাৰ চিষ্টেম ডেট ইজ ৰাহু, দ্য এস্কেণ্ডিং পইণ্ট ইজ ৰাহু, এণ্ড দ্য এক্সিট পইণ্ট ইজ কেতু। ডেটছ ৱাই ইট ইজ অলৱেজ ইন দ্য 180 ডিগ্ৰী এংগুলছ। নাই আপুনি অলপ আগতে ক'লে যে ৰাহু আৰু কেতু দুটা গ্ৰহ, আৰু এতিয়া ক'লে যে ৰাহু এক্সিট পইণ্ট আৰু এণ্ট্ৰি পইণ্ট সেই দুটাহে ৰাহু। এফেক্ট অভাৰ দ্য হিউমেন, অভাৰ দ্য লিভিং থিংছ ইজ ফাৰ মানে বহুত বেছি ৰাহুৰ। মই ভাবো যে ৰাহু কেতু সম্পৰ্কে মই এনেকে ভাবো ৰাহু কেতু সম্পৰ্কে জ্যোতিষী আৰু বিজ্ঞানীয়ে আজি আমাৰ এই অনুষ্ঠানত কথা পাতি এটা শেষ কৰিব নোৱাৰা বিষয়, গতিকে বিতৰ্কটো চলি আছে মই দেখিছোঁ। কিন্তু ৰাহু কেতুক যে গ্ৰহ এইটো কথা মানি ল'ব পৰা নাযায়, আৰু সূৰ্য যে গ্ৰহ সেইটো মানি ল'ব পৰা নাযায়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পুলিন চন্দ্ৰ শৰ্মা, প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কত আপুনি কি ক'ব আগন্তুক বৰ্ষ? একচুৱেলি মানডেন এষ্ট্ৰলজি মতে এটা প্ৰাকৃতিক বিপৰ্যয়বিলাক ক'ব পাৰি কেনেকুৱা
যে গ্ৰহণৰ সময়ত সূৰ্যগ্ৰহণৰ সময়ত যেনেকৈ প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট হয়, চৰাই চিৰিকটি আদি কৰি আৰু বাঁহত সোমাই লয়, এন্ধাৰ হয়, গতিকে সেইটো এটা না আপুনি চমুকৈ অহা বছৰত হ'ব পৰা 5টা প্ৰাকৃতিক দুৰ্যোগ কওক, কাৰণ মই আৰু বহু বিষয়লৈ যাব লাগিব। এইখিনিতে মই লগতে ক'ব খুজিছোঁ যে মানে সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত মানে বিহেভিয়াৰ বা আচৰণবোৰ অলপ আচুৱা হৈ যায় জীৱ জন্তুৰ। কাৰণ ধৰক দিনৰ ভাগত আপোনাৰ সূৰ্যটো ওলাইছে, পোহৰ পৰি আছে, হঠাৎ আন্ধাৰ হৈ গ'ল, গতিকে সিহঁতে দেখিছে এইটো আচৰিত ঘটনা এটা হৈছে, গতিকে এটা আচৰিত ধৰণৰ ব্যৱহাৰ কৰে। এইটো অকল পোহৰ নহয়, এইটো অকল পোহৰৰ কাৰণে নহয়, পৰিৱেশটো এইটো এইটো আপুনি কৈছে পোহৰৰ কাৰণে নহয়, আপুনি কোনে ক'লে যে কেনেকৈ প্ৰমাণিত হৈছে জানো পোহৰৰ কাৰণে নোহোৱাৰ বাহিৰে অন্য কিবা কাৰণে প্ৰমাণিত হৈছে? সূৰ্যগ্ৰহণৰ সময়ত চাইণ্টিষ্টে কৈ থাকে যে বাহিৰত নোলাব, সূৰ্য নাচাব। নাই নাই, চাইণ্টিষ্টে কোনে কেতিয়াও নকয়, বিজ্ঞানে কয় যে খালী চকুৰে সূৰ্য চাব নাচাব। খালি সেইটো কথা খালি চকুৰে চাব লাগে, তাৰমানে কিবা এটা গণ্ডগোল আছে। গণ্ডগোল এইটোৱে, সূৰ্যৰ প্ৰখৰ ৰশ্মিয়ে চকুৰ ৰেটিনা ধ্বংস কৰিব পাৰে। তেতিয়াহ'লে যে 1980 চনত যে দিনতে এন্ধাৰি গৈছিল, তেতিয়া চাইণ্টিষ্টে নগ'লে গ'লে আপোনাক ওলাই আহে বুলি চাইণ্টিষ্টে দেখোন ঘৰৰ ভিতৰত সোমাই থাকিলে। যেতিয়া দিনত সূৰ্যটো খালী চকুৰে চাব নাপায়, সিমানে বুজিছোঁ। খালি মানে নহয় কথাটো এনেকুৱা ধৰণৰ যে যেতিয়া সূৰ্যৰ মানে আমাৰ বডিত এটা চাইণ্টিষ্টে ভয় biological clock কৰিছিলে। আছে। নাই, চাইণ্টিষ্টে ভয় কৰা বুলি মই নাজানো, ইতিহাসত মই পঢ়া নাই কেতিয়াও। এতিয়া সূৰ্যগ্ৰহণ 80 চনত যেতিয়া দিনতে এন্ধাৰি গৈছিল নহয়, তেতিয়া চাইণ্টিষ্টে গুজব ওলাইছে কেতিয়াবা, হয়তো কোনোবাই ওলাইছে মানে বিজ্ঞাপন আগৰ প্ৰকাশ, মই এতিয়া মনত আছে 1980 নাজানো, আজিৰ দিনৰ কথা কৈছোঁ। সেই সময়ত যদি কোনোবা বিজ্ঞানীয়ে কেতিয়াবা কিবা ভুলত ক'লে যে বাহিৰলৈ ওলাব নালাগে, ময়ো নাজানো। মই এটা কথা ক'ব বিচাৰিছোঁ, সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ জ্যোতিষে কোৱাৰ পিছতহে বিজ্ঞানে জানে নেকি? নিশ্চয় জ্যোতিষে কোৱাৰ পিছত জানে। নিশ্চয় তাৰ আগতে নাজানে। আমি সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ সেইটো হয় জ্যোতিষে আগতে কৈছে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হয়, কাৰণ মই আগতেই কৈছোঁ মানে আমি আমাৰ ক্যালকুলেশন ইমান একুৰেট হ'ব লাগিব। এষ্ট্ৰনমিটো এষ্ট্ৰলজিৰ পৰাহে আহিছে। নো ইটস এ ভেৰি স্মল পাৰ্ট অফ এষ্ট্ৰলজি। কাৰণ আপুনি যদি পৌৰাণিক দিশত চাই, তেতিয়াহ'লে আমাৰ পৃথিৱীত দুটা বিদ্যাই চৰ্চা হৈছিল ইয়াত, জ্যোতিৰ্বিদ্যা আৰু আয়ুৰ্বেদ। জ্যোতিৰ্বিদ্যা আৰু আয়ুৰ্বেদ, মেডিকেল চায়েন্স, এইটো আয়ুৰ্বেদিক মেডিকেল চায়েন্স আৰু জ্যোতিৰ্বিদ্যা। সেই জ্যোতিৰ্বিদ্যা ইজ এ স্মলেষ্ট পাৰ্ট ইজ এষ্ট্ৰনমি। আজিৰ দিনতো এষ্ট্ৰনমিতে নতুন ষ্টাৰ আৱিষ্কাৰ কৰি দিব পৰা নাই, এষ্ট্ৰলজিৰ আজিৰ দিনতো নাই, এষ্ট্ৰনমিয়েতো বহুত ষ্টাৰ, বহুত গ্ৰহ আৰু বহুত চিষ্টেম এতিয়ালৈকে ডিছকভাৰ কৰিয়ে আছে। ৰঞ্জিত শইকীয়া, আপুনি ক'ব লাগে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ এতিয়াও জ্যোতিষ বিজ্ঞানে কোৱাৰ পিছতহে বিজ্ঞানে কয় নেকি? আমিতো পঞ্জিকা লিখি থোৱাৰ পিছতে হেৰিয়ে কয়, আমি 10 বছৰৰ পিছত আমি আজিৰ পৰা 10 বছৰৰ পিছত কেতিয়া চন্দ্ৰগ্ৰহণ হ'ব, সূৰ্যগ্ৰহণ হ'ব আমাৰ লিখিত হৈ আছে। তাৰ পিছতহে বিজ্ঞানে কয় নেকি? তাৰপিছতে বিজ্ঞানে কয় নাই, বিজ্ঞানে আৰু ইয়াতকে 100 বছৰ পিছলৈকে কৈ দিব। ডেফিনেটলি বিজ্ঞানত আমাৰ ক্যালকুলেশন আমাৰ 1000 বছৰ আগলৈকে কৰিব পাৰোঁ, কাৰণ ক্যালকুলেশন ডেভেলপ হ'ল এতিয়া। কেলকুলেশ্যন কৰি আপোনালোকে যেনেকৈ ক'ব পাৰে, বিজ্ঞানো ইকুৱেলি বহু বছৰ পিছলৈকে ক'ব পাৰে। আৰু লগত কাৰ সঠিক হয়? নাই, এতিয়ালৈকেতো চায়েন্স সঠিক হৈ থকা দেখিছোঁ। Definitely, অকল সেইটোৱে নহয়, আমাৰ পঞ্জিকা যেতিয়া ক'ব যে ইমান সময় সূৰ্যটো ইমান সময়ত এনেকে এন্ধাৰ হ'ব, কিবা ঠিক আছে, আমি এই বিতৰ্ক আৰু দীঘল হ'ব। আমি এতিয়া আপোনাৰ এটা ভাষ্য পুনৰ, অহা বছৰ অসমৰ বাবে কি হ'ব, মই সেই আপোনাৰ সাক্ষাৎকাৰ দেখুৱাব বিচাৰিছোঁ। অহা বছৰ অসমৰ বাবে কি হ'ব? অসমৰ ক্ষেত্ৰত বৰ্তমান যিজন চিফ মিনিষ্টাৰ তেওঁ থাকিবই, খেলি মেলি বহুত হ'ব, শাসকীয় দলৰ মাজত খেলি মেলি বহুত হ'ব, গণ্ডগোল বহুত হ'ব, তাৰ মাজতে এওঁ ছাৰ্ভাইভ কৰিব। বিষম বৃদ্ধি পাব। তেখেতৰ অহা অক্টোবৰ মাহ মানে কাতি মাহলৈকে অকণমান এটা অসুবিধাত পৰাৰ সম্ভাৱনা আছে। এইটো সেই অক্টোবৰ আহিন মাহৰ পিছত তেওঁ অকণ অসুস্থ হ'ব পাৰে। অক্টোবৰলৈকে বিষমত চলি থাকিব, বিষমতো থাকিবই, নথকা কথা নাই। এখেতৰ মানে চিফ মিনিষ্টাৰ চক্ৰমতে বিষমত তেওঁ লগত আনিছে আৰু তেওঁ যোৱালৈকে বিষমত থাকিবই। মই ভাবোঁ যে এইটো কিন্তু এটা সাধাৰণ আপোনাৰ ভৱিষ্যতবাণী। ইয়াৰ পিছত আকৌ দেখুৱাইছোঁ, দেশত এগৰাকী অবিবাহিত প্ৰধানমন্ত্ৰী হ'ব বুলি আপুনি কৈছিল। মই সেই ভাষ্য দেখুৱাওঁ, তাৰপিছত আলোচনা কৰিম। আৰু নিৰ্বাচনৰ পিছত ভাৰতবৰ্ষত এজন অবিবাহিত পুৰুষ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱা যোগ, আৰু সংসদলৈ মানে পাৰ্লিয়ামেণ্টলৈ বহুতো অবিবাহিত পুৰুষ আৰু মহিলা পাৰ্লিয়ামেণ্টলৈ আহিব। দল বুলি ক'লে আমাৰ এটা বেয়া হ'বতো, আমি দল বুলি উল্লেখ কৰা নাই, তথাপি কৈছোঁ যে এজন অবিবাহিত পুৰুষ প্ৰধানমন্ত্ৰী হ'ব। পুৰুষ বুলি কৈছোঁ, এতিয়া বুজিব লাগিব, প্ৰেছৰ মানুহে বুজিব লাগিব, আমি নকওঁ কিয় ক'ম, আৰু তাৰ ৰহস্যটো ভেদ কৰি নিদিওঁ আৰু। এইটো সংবাদ মাধ্যমে নিজে চিন্তা কৰি লওক। আপুনি ইমানখিনি কথা যিহেতু কৈছে, লগতে এনেকেনো কিয় নক'লে যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব বুলি? আমি
ৰাহুল গান্ধী বুলি কিন্তু মইতো কোৱা নাই তেনেকৈ ৰাহুল গান্ধীকতো মই তাত কোৱা নাই কোৱা নাই। ইনডিৰেক্টলিতো মই কোৱা নাই ৰাহুল গান্ধী হ'ব বুলি কাৰ কথা কৈছে মোক সেইটো কথা আমি ক'লে আমাৰ কিছুমান কিছুমান মোৰ প্ৰশ্নটো এইটো কিছুমান কথা নহয় চাওক আপুনি এটা- আপুনি কালি নায়কত পৰিণত নহয়, হ'ব নহয়, মই শুনক। আপুনি যদি কয় যে এই এক্স নামৰ মানুহজন কালি প্ৰধানমন্ত্ৰী হ'ব আৰু যদি ফলিয়াই আপোনাক মানুহে কোলাত তুলি লৈ আপোনাক বাহবা দিব দিব সেইটো মোৰ নালাগে কোৱা তুলি ল'ব লাগে মই লাগিলে পিছত ক'ম বাৰু এটা কথাটো হ'ল কি পিছত কি কয় এতিয়া শুনক আমাৰ যিখিনি বস্তু হয় ন এতিয়া আমাৰ জ্যোতিষত কথা এটা আছে আপোনাৰ বেয়াটো কৈ দিব লাগে কিন্তু আপোনাৰ মৃত্যুৰ দিনটো আমি জানো আপোনাৰ কথাটো কৈ দিব নালাগে প্ৰধানমন্ত্ৰীটো ভাল কথা ভাল মৃত্যুতকৈ ভাল বহুত ভাল কিছুমানৰ কাৰণে বেয়া আছে নহয় যে মই প্ৰধানমন্ত্ৰী হ'ম বুলি ভাবিছোঁ মোক কাল পুহে কোৱাৰ কাৰণেও বেলেগ আছে তেতিয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ কি আছে আপোনাৰ 5টা ভৱিষ্যতবাণী প্ৰাকৃতিক ক্ষেত্ৰত আছে নে কিবা নাই এইকেইটা ক'লে এইকেইটা ক'লে আপোনাক যদি সোধা আৰু কি আছে আপোনাৰ ভৱিষ্যতবাণী ভৱিষ্যতবাণী আপুনি যদি আমি পলিটিকেল চিট হেৰিয়াত চাওঁ যে অসম ইণ্ডিয়ান পলিটিক্সত সময়তকৈ আগতে চৰকাৰখন কলাপছ কৰিব প্ৰথম কথা নাইডাৰ নহ'লে কি হ'ব পাৰে যে যিজনে লিড কৰি আছে সেই মানুহজনৰ বিশেষ হয়তো সেই মানুহজনৰ বিশেষ শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে হয়তো তেওঁ সেই পজিশ্যনৰ পৰা আঁতৰি যাব পাৰে বিভিন্ন কাৰণত সেইটো কিমান এক্সট্ৰিম লেভেললৈ হ'ব পাৰে মই মানে দেশৰ ৰাজনীতি মনমোহন সিং মেবি মনমোহন সিং ঠিক আছে বুজিলোঁ আৰু কি ক'লে আপুনি দুটা কথা হ'ল যে অসমৰ পলিটিক্সত 2013 ফেব্ৰুৱাৰী পিছৰ পৰা 2014 ফেব্ৰুৱাৰী পিছৰ পৰা এটা সংঘাত বাঢ়িব আৰু জুলাইৰ পৰা শেষৰ ফালে সেই সময়টোৰ ওচৰত আপুনি এইখিনি ক'লে হয়। নতুন কি আছে নতুন হ'ল যে আমাৰ ইয়থ চামটো যিটো আমাৰ ইয়থ চাম আছে যথেষ্টখিনি ৰাইজ কৰিব আৰু এই যিটো সময়ত অসমৰ শনিৰ চাৰে চাৰি চলি আছে অসমৰ কৰ্কট ৰাশি গতিকে যিমান পুৰুধা ব্যক্তিসকল আমি ভূপেন হাজৰিকাৰ পৰা যদি আৰম্ভ কৰোঁ 2010 শেষৰ পৰা অসমৰ হেৰি হৈছে শনিৰ ঢৈয়া চলি আছে সেই শনিৰ ঢৈয়াৰ কাৰণে অসমৰ গোটেই পুৰুধা ব্যক্তিসকল এই সময়ত মহাপ্ৰয়াণ হৈছে আপুনি যদি চাই অৱসৰ আৰু কিবা এনেকুৱা আছে নেকি আশংকা নিশ্চয় 2014 শেষলৈকে আছে ঢৈয়া যে এই সময়ত আমি আৰু বহুত কেইজন আমাৰ পুৰুধা ব্যক্তি হেৰুৱাব লাগিব অকল ৰাজনীতিক মহলতে নহয় সাহিত্য সংস্কৃতি যিকোনো দিশত যে বহুতকেইজন পুৰুধা ব্যক্তি আমি এই সময়তে হেৰুৱাম এইটো শনিৰ ঢৈয়াৰ কাৰণে হৈছে আপোনাৰ কথাত মই বিৰতি এটা ল'ম ইয়াৰ পিছতে বিৰতি ল'ম আপোনাৰ কথাত পুৰুধা ব্যক্তি হ'বলৈ বয়স হ'ব লাগিব 1 নম্বৰ কথা দেই হয় পুৰুধা ব্যক্তি হ'বলৈ প্ৰথমতে বয়স হ'ব লাগিব তেওঁ প্ৰতিষ্ঠিত হ'ব লাগিব তেওঁৰ বয়স হৈছে তেওঁ প্ৰতিষ্ঠিত হৈছে পুৰুধা তেওঁ হয় 70-80 বছৰ হয়তো পাৰ হৈ গৈছে তেনে এজন ব্যক্তিয়েতো পৃথিৱীৰ নিশ্চয় পুৰুধা মানে বয়সেই নুবুজাই দেই নাই। পুৰুধা অকল বয়স নহয় না আমি সাধাৰণতে পুৰুধা ব্যক্তি যিহেতু কৃষ্ণকান্ত খনিকৰ কথা বেলেগ আছিল তেওঁৰ কথা বেলেগ আছিল কিন্তু আজি যদি আপুনি কয় যে পুৰুধা ব্যক্তি অসমৰ একমপ্লিছ হ'বলৈ হ'লে সাধাৰণতে বয়স হ'ব লাগিব মই এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আলোচনা কৰিম। নাই, খন্তেক বিৰতি লৈছোঁ হয় উভতি আহিছোঁ বিশেষ এখন পৰৱৰ্তী অংশলৈ ৰঞ্জিত কুমাৰ শইকীয়া আপোনাৰ পুনৰ সাক্ষাৎকাৰ মই দেখুৱাব বিচাৰিছোঁ এজন ৰাজনীতিক বিখ্যাত ৰাজনীতিক জেললৈ যাব বুলি আপুনি কৈছিল কোন সেই ৰাজনীতিক মই জানিব পাৰিলে খুবেই সুখী হ'ম আমাৰ দৰ্শকো সুখী হ'ব আৰু লগতে আপুনি কৈছিল যে ভাৰতে বিজ্ঞান আৰু সাহিত্যত চমকপ্ৰদ উন্নতি কৰিব এইটো এটা সাধাৰণ ভৱিষ্যতবাণী বুলি মই কওঁ আৰু এগৰাকী মহিলাই দেশ কঁপাব বুলি কৈছিল কোন সেই মহিলা মই দুটা নাম জানিব বিচাৰিম মহিলাগৰাকী আৰু এই ৰাজনীতিক যি জেললৈ যাব সেই ভাষ্য আগবঢ়াইছোঁ বেআইনী কাম কৰি এজন ৰাজনৈতিক নেতা যাবই কাৰাগাৰলৈ জেললৈ যাবই তেওঁ কাৰাদণ্ড হ'বই ৰাজনৈতিক নেতাটো মন্ত্ৰীও হয় পঞ্চায়তৰ কৰ্মীও হয় কিন্তু বিশিষ্ট ৰাজনৈতিক নেতা এজন বুলি কৈছোঁ আমি জনা শুনা চবেই জানিব লাগিব চবেই চিনি পায় আৰু ভাৰতবৰ্ষৰ অহা বছৰলৈ বিজ্ঞানৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত বা চলচ্চিত্ৰৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত নাম কৰিব কিন্তু আৰু এটা কথা আমি দেখিছোঁ অহা বছৰলৈ ভাৰতবৰ্ষৰ এগৰাকী খুব মানে বিচক্ষণ সুৰক্ষী মহিলা উত্থান হ'ব ভাৰতবৰ্ষতেই মানে ইমূৰৰ পৰা সিমূৰলৈ হুলস্থুল লগাই দিব এগৰাকী মহিলাই কোনে মহিলা হুলস্থুল লগাই দিব বুলি কৈছে আপুনি আচ্ছা আমি মহিলাগৰাকীৰ নামটো এতিয়াও গম পোৱা নাই কিন্তু আমি জানিছোঁ যে এই হিচাপত এনেকৈ এগৰাকী মহিলা উত্থান হ'ব তেখেতে ভাৰতবৰ্ষৰ এটা আন্দোলনৰ সৃষ্টি কৰিব আৰু মানে যিটো এটা মানে মোৰ কৌতূহল কিয় হৈছে গম পায় আপুনি সুৰক্ষী মহিলা বুলি কৈছে সুৰক্ষী মহিলা মানে 16 বছৰীয়া মহিলা 16 বছৰ একেবাৰে সৰু যুৱতী অঁ কম বয়সীয়া যুৱতী হ'ব পাৰে কোন না নামটো আমি এতিয়ালৈকে জনা নাই কিন্তু তেনেকুৱা এটা আমি কি ক্ষেত্ৰত ৰাজনীতি সামাজিক ক্ষেত্ৰত কিবা আন্দোলন নিচিনা হ'ব আৰু জেললৈ যাবলগীয়া ৰাজনীতিক সেইজনটো মই ক'লোৱে কালি কৈছোঁ তেওঁৰ মানে হেৰি পঞ্চায়ত সভাপতিও হ'ব পাৰে তেনেকৈ ক'লেতো নহ'ব তেনেকৈ ৰাজনীতিক এবছৰ কোনোবা এজন জেললৈ যাবই নহয় আমি সকলোৱে
এইটো জনা নাইতো আপোনাৰ এইখিনি উলিয়াবৰ কাৰণে তেওঁলোকৰ জন্ম সময়টো বা চক্ৰটো লাগিব জন্ম চক্ৰ তেতিয়া আমি ক'ব পাৰিম এইজন মানুহ জেললৈ যাব এইজন নাজানে কেনেকৈ চাব লাগিব বহুতে চাব লাগিব এতিয়া কাৰো ৰাজনৈতিক নেতাৰ জন্মচক্ৰ নোপোৱাকৈ আপুনি কেনেকৈ ক'লে যে এজন ৰাজনৈতিক নেতা আমি ইয়াত পাইছোঁ নহয় যে এই সময়ত অসমৰ এজন ৰাজনীতিক ব্যক্তি এইটো অসমৰ ক্ষেত্ৰত অসমৰ চক্ৰৰ পৰা কোৱা কাৰোবাৰ চক্ৰ চাইছিল নেকি? নাই আমি অসমৰ চক্ৰৰ পৰা কৈছোঁ বহুতৰ চক্ৰ চোৱা হৈছে কিন্তু তেনেকৈ আপুনি অসমৰ যিটো ভাগ্য চক্ৰ অসমৰ যিটো স্থান সেইমতে আমি দেখিছোঁ যে এই সময়ত গ্ৰহৰ প্ৰভাৱত এনেকুৱা ঘটনা ঘটিছে এজন প্ৰখ্যাত ৰাজনীতিক আৰু প্ৰখ্যাত ৰাজনীতিক ঠিক আছে মই ইয়াৰ পিছত কালপুৰুষত ভৱিষ্যতবাণী কৰা এইখন নতুন পঞ্জিকাত আৰু মানুহে মনত ৰাখিবলগীয়া ভৱিষ্যতবাণী মই আপোনাৰ দুইজনৰ পৰা সুধিম আপোনাৰ সুধিব বিচাৰিছোঁ লীলামাধৱ শইকীয়া কালপুৰুষৰ ভৱিষ্যতবাণীৰ লগত আপুনি 100% একমত নেকি? মই 100% সহমত নহয় কাৰণ কি ভৱিষ্যতবাণী কথাত আপোনাৰ ডিমত আছে? কি কথা ডিমত আছে কোৱা অকণ টান হ'ব কথাটো যে কি যে আমি এই ভৱিষ্যতবাণীবিলাক নিজৰ নিজৰ জ্ঞান সিদ্ধান্ত বা কেলকুলেশ্যনৰ ওপৰত ডিপেণ্ড কৰে ক'ত দুই এটা জেগাত মোৰ তেখেতৰ লগত ডিমত থাকিব পাৰে ক'ত আছে? যেনে যিগৰাকী সৰসী মহিলাৰ কথা তেখেতে ক'লে কালপুৰুষে ক'লে এই ক্ষেত্ৰত মই এই হেৰিটোত বৰ সন্তুষ্ট নহয় বুজিছোঁ এতিয়া কালপুৰুষৰ মনত থাকিবলগীয়া ভৱিষ্যতবাণী কি আছে? আমি পৰহি মহিলাৰ কথা আচ্ছা এই যে অলপ এই যে আমাৰ পাকিস্তানত যিগৰাকী যে অত্যাচাৰ কৰি ছোৱালীগৰাকীক যে ক'লে নবেলৰ বাবে মনোনীত তেখেতটো এতিয়া পৃথিৱী বিখ্যাত হৈ গ'ল তেনেকুৱা ঘটনা এটা আমাৰ ভাৰতবৰ্ষত নহ'ব বুলি কোনোবাই ক'ব পাৰিব নেকি? মই নোৱাৰোঁ নহয় তেতিয়াহ'লে মই হ'ব নোৱাৰে আমি নামটো সেই ছোৱালীজনীৰ নামটো কোনো নাজানে আজি পৃথিৱীয়ে জানে সেই ছোৱালীজনীৰ নাম জানে মই সেই কথাটো নহ'ব বুলি ভাৰতত ক'ব নোৱাৰোঁ কিন্তু মই এইটো কৈছোঁ যে কোন ক্ষেত্ৰৰ কোন মহিলা কি কথা যদি জ্যোতিষে ভালকৈ ক'ব পাৰে তেনেহ'লে আমি জ্যোতিষটো বিশ্বাস কৰিবলগীয়া বস্তু বুলি সকলোৱে এটা গ্ৰহণযোগ্যতালৈ আহিব মই সেইটোৱে কৈছোঁ আপুনি অহা বছৰৰ পৰা ভালকৈ বিশ্বাস কৰি এইটো কিন্তু এটা কথা মই যদি কওঁ যে অহা বছৰ ভাৰতত এগৰাকী মহিলাই নাম উজ্বলাব বা খলকনি তুলিব এইটো কিন্তু মোৰো প্ৰমাণ হ'ব মোৰ বাক্যটো প্ৰমাণ হৈ যাব ঠিক আছে দেখা যাওক কি হয় মই আপোনাক সুধোঁ কি ক'বলগীয়া আছে এই গোটেইখিনি আলোচনাৰ পিছত? নহয় তেখেতসকলে যিবোৰ কথা কৈছে সেইবোৰ সাধাৰণ মানুহো ক'ব পাৰে অলপ চিন্তা চৰ্চা কৰিলে বাতৰি কাকত যদি সদায় পঢ়ে কোনফালে ঢৌ বহিছে ৰাজনৈতিক সেইখিনি কথা ক'ব পৰা যায় কিন্তু তেওঁলোকৰ পৰা আমি কিছুমান একদম স্পেচিফিক একেবাৰে মনত লাগিব পৰা সঁচাকৈ ঘটিব পৰা ঘটনাৰ ভৱিষ্যতবাণী বিচাৰিছোঁ আৰু সেইবোৰ কিবা ঘটনা আছে আছে মানে আপুনি তেখেতৰ অহা বছৰলৈ আমি যে কৈছোঁ ছুইচ বেংকত যে ভাৰতত বহুত ব্লেক মানি সময় আছে এই অহা বছৰলৈ 50% ব্লেক মানি অহাৰ কাৰণে আৰম্ভ হ'ব আহিব ঘূৰি আহিব সেইটো আৰম্ভ হৈছে প্ৰচেছটো অলৰেডি আৰম্ভ হৈছে অৱশ্যে মই নাজানো কিন্তু আমাৰ প্ৰচেছটো আৰম্ভ হৈছে কিন্তু টকাটো অহা নাই অহা বছৰ টকাটো আহিব আপুনি কৈছে আৰু অহা বছৰলৈ আমাৰ যিবিলাক চাইণ্টিফিক মানে ৰিচাৰ্চ ৱৰ্ক এইবিলাকত চাব পৃথিৱীৰ ভিতৰত খুব নাম কৰিব মানে সেই সম্ভাৱনা নাই সেয়া খুব বেছি নাম কৰিব বুলি ক'বলৈ দিগদাৰ আপুনি যোৱাবাৰো ইয়াৰ আগৰবাৰো কৈছিলে যে আপুনি চাইণ্টিষ্ট আপুনি আজি 10 বছৰ আগলৈকে ভাবিছিল যে PSBD উলিয়াই 4খন দেশৰ ছেটেলাইট ভাৰতবৰ্ষ উৰাব পাৰি বুলি আপুনি ভাবিছিল এই কালি যে উৰালে ছেটেলাইট স্থাপন কৰিলে ভাৰতবৰ্ষটো কোনো স্থাপন কৰা নাছিলে সেয়া বিজ্ঞানে কৰিছে বিজ্ঞানৰ উন্নতিৰ কথা আমি ইয়াত লিখা আছে বিজ্ঞানৰ উন্নতি হ'ব বুলি আমি অহা বছৰ ফ'কাছ আৰু উন্নতি হ'ব আৰু আপুনি চাব বিজ্ঞানৰ কৃতিত্বটো জ্যোতিষে ল'ব নেকি? ঠিক আছে তেখেতে ভৱিষ্যতবাণী কৰিছে যে মানে আমাৰ PSLV লঞ্চ ভেহিকলেৰে বেলেগ দেশৰ ছেটেলাইট ওপৰলৈ পঠিয়াইছে আমাতকৈ মানে পিছপৰা দেশৰ ছেটেলাইট উৰাইছে হয় কিন্তু জিঅ'চিংক্ৰনাছ ছেটেলাইট পঠিয়াবলৈ যিটো মানে টেলিকমিউনিকেশ্যন ছেটেলাইট বুলি কয় সেইবিলাকৰ কাৰণেতো ইণ্ডিয়াই এতিয়ালৈকে পৰা নাই তেওঁলোকে ইণ্ডিয়াই আকৌ অন্যৰহে সহায় লাগে মানে শ্ৰীলংকাৰ তুলনাত যদি কয় যে ভাৰত আগবঢ়া তেতিয়াহ'লে সেইটো আচলতে ক'বলগীয়া বৰ বিশেষ বিজ্ঞানৰ জ্যোতিষৰ যুদ্ধখনলৈ নাযাওঁ মই এটা কথাই সোধোঁ সাধাৰণ কথা এটা সোধোঁ উত্তৰ মানে পৰিষ্কাৰকৈ যদি পাওঁ যদি জ্যোতিষ বিজ্ঞানটো মই এফালে ৰাখিলোৱেই যদি জ্যোতিষ ইমানেই এটা বিজ্ঞান ধৰি লওক মোৰ কুম্ভ ৰাশি এখন কাকতত কুম্ভ ৰাশিৰ দৈনিক আপোনাৰ যিটো ভৱিষ্যতবাণী বেলেগ সিখন কাকতত বেলেগ সিখন কাকতত বেলেগ কুম্ভ ৰাশিৰ মানুহ কিমান আছে এইটো ক্ষেত্ৰত কুম্ভ ৰাশি বুলি ক'লে কুম্ভ ৰাশি অকল এটা চিম্পল কেৰেক্টাৰ নহয় কুম্ভ ৰাশিত তাই 9বিধমান মানুহ থাকিব পাৰে তাত 9টামান কেৰেক্টাৰ থাকিব পাৰে বুজিছোঁ গতিকে সেই প্ৰতিজন মানুহৰ চিমিলাৰ নহ'বও পাৰে আপোনাৰ কলমত যদি এখন কাকতত ওলাল যে কুম্ভ ৰাশিৰ বাবে আজি যাত্ৰা শুভ তেখেতে লিখা এখন কাকত ওলাল যে আজি যাত্ৰা কৰিবই নালাগে এতিয়া মই এতিয়া যদি কুম্ভ ৰাশিৰ মানুহ মই কোনটো বিশ্বাস কৰিম আৰু কুম্ভ ৰাশিৰ মানুহ কোটি কোটি আছে এইটো জেনেৰেল প্ৰেডিকশ্যন কিন্তু যদি একচুৱেলি কুম্ভ ৰাশিৰে বিচাৰ কৰিব লগা হয় আপোনাৰ চলাৰ চাৰ্কুলটো উলিয়াবই লাগিব
তেনেহ'লে ভৱিষ্যতবাণী তেনেকৈ নকৰাই ভাল। ভৱিষ্যতবাণীটো এনেকুৱা ধৰণৰ কথা, ভৱিষ্যতবাণী স্পেচিফিক কৰা হয় যে আজি এজন মানুহৰ ভৱিষ্যতবাণী একজেক্ট ডেটৰ টাইম পালে আমি সেই মানুহজনৰ ভৱিষ্যতবাণী কৰিব পাৰোঁ। একচুৱেল টাইমটো লাগিবই। সেই মানুহজনৰ কুম্ভ ৰাশি মই এইটোৱে সুধিছোঁ যে এখন কাকতত কুম্ভ ৰাশি ব্যক্তিয়ে যদি যাত্ৰা কৰিব লাগে বুলি কয়, আন এখন কাকতে নালাগে বুলি কয়। জ্যোতিষীজনৰ জ্ঞান চৰ্চা আৰু বুদ্ধিৰ ওপৰতো নিৰ্ভৰ মানে কিছুমান ভুৱা জ্যোতিষীও আছে আৰু মই ভুৱা জ্যোতিষী বুলি ক'ব নোৱাৰোঁ, মই ব্যৱহাৰ নকৰিম তেওঁলোকৰ ওপৰত। ভুৱা জ্যোতিষী নথকা নহয়, ভুৱা জ্যোতিষী এই বদনামবিলাক কৰিছে। ভুৱা চাইণ্টিষ্ট আছে, ভুৱা ডাক্তৰ আছে, চবতে ভুৱা আছে, ভুৱা প্ৰফেচাৰ আছে, ভুৱা জ্যোতিষী থকাটো আৰু জ্যোতিষ শাস্ত্ৰৰ আৰু এটা বদনাম আছে যে জ্যোতিষ শাস্ত্ৰত একেটা ঘটনা দুবাৰ যদি গণনা কৰে একে ফলাফল কেতিয়াও নোলায়। নিশ্চয় এইটো জ্যোতিষ শাস্ত্ৰত এতিয়া প্ৰতিটো শাস্ত্ৰ আপুনি মেডিকেল শাস্ত্ৰতো পাব। আপুনি একেটা বেমাৰ আছে দুজন ডক্তৰ তেওঁলোকে দুটা মেডিচিন সেইটো সাবজেক্টিভ এনালাইসিস মানে ব্যক্তিভেদে হৈছে। বিজ্ঞানৰ মানে বিশ্লেষণৰ কথা কয়, বিজ্ঞানে আজি ইটো একেটা ঘটনা আজি ইটো হ'ব আৰু কাইলৈ সিটো হ'ব বুলি প্লে নকয়, যিটো ক'ব এটাই ক'ব। য'ত যদি সাবজেক্টিভিটি থাকে, য'ত মানুহৰ মানে ইণ্টাৰভেনশ্যন থাকে যে এইটো মোৰ ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত ডিপেণ্ড কৰিছে মই কি ক'ম, তাতে হয়তো ভেৰিয়েশ্যন হ'ব পাৰে। কিন্তু ছায়েন্সৰ ট্ৰেডিশ্যন এনেকুৱা যে এটা পাৰ্টিকুলাৰ ঘটনাৰ এটা বিশেষ ঘটনাৰ বিশ্লেষণটো বা তাৰ ভৱিষ্যতবাণীটো ব্যক্তিজনৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ নকৰে, সেয়া তেওঁৰ মানে জ্যোতিষতো ব্যক্তিত্ব। ঠিক আছে নহয়, মই এটা কথা সুধিব বিচাৰিছোঁ, আপুনি বা আপোনাৰ দ্বাৰা প্ৰকাশিত কালপুৰুষত কোৱা হৈছে, কালি আপুনি সাক্ষাৎকাৰ দিছে, তাত আপুনি কৈছে যে অসমত দুটা পানী, বানপানী আৰু খোৱাপানী সমস্যা হৈ থাকিব। এতিয়া মই সেই কথাটো বুজি নাপালোঁ, এটা সাধাৰণ ভৱিষ্যতবাণী। বানপানী অসমত আজি যুগ যুগৰ পৰা চলি আহিছে, 100 বছৰ পাৰ হৈ গৈছে। এতিয়া কথা হৈছে বানপানী যে অসমত আকৌ হ'ব এইটো ক'বলৈ আকৌ জ্যোতিষ কিয় নালাগে? কিন্তু খোৱাপানীৰ সমস্যা এইটো আপুনি চাব, এইটো গুৱাহাটীৰ সমস্যালৈ সুধিছিল। এতিয়া এই গুৱাহাটীৰ সমস্যাটো আমি চাইছোঁ এই বস্তুটো আৰু 5 বছৰ শনিৰ আৰু মংগলৰ সংযোগত বা মংগলৰ প্ৰভাৱত গুৱাহাটীৰ এইকেইটা সমস্যা নহয়। আপুনি আৰু 5 বছৰ পিছত লাহে লাহে এই বানপানী, কৃত্ৰিম বানপানী আৰু খোৱাপানী সমস্যাৰ সমাধান হ'ব। মই আজিয়ে কৈছিলোঁ, আপুনি লিখি ৰাখক। 2018টো আমাৰ গুৱাহাটীবাসীয়ে খোৱাপানী পাব পৰা ডাঙৰ প্ৰকল্প হৈ আছে। সেইটোতো আমি নাজানো, আমি আমাৰ ইয়াতহে পাইছোঁ। আমি আপুনি নাজানে মই নাজানো, পেপাৰ পাই পেলাই কৈছে বুলি এইটো ভৱিষ্যতে মই কৰিব পাৰোঁ। কাৰণ 2018 চনত সম্পূৰ্ণ হৈ যাব যিটো প্ৰকল্প জাপানৰ। কোনোবা ক'লে 2016 চনতে পানী দিব বুলি, 2016 পানী দিব বুলি। 2016ত আংশিকভাৱে উত্তৰ হ'ব। জাপানৰ পৰা পোৱা প্ৰকল্প 2000, মই আপোনাক তথ্য দিম। আপোনাক এটা কথা ক'ব, জাপানৰ লগত যিখন চুক্তি কৰিছিল সেই চুক্তিৰ সময়তে ভুল হৈ আছে, আপুনি চাব। শুনক, সেইকাৰণে 2018ত যিটো পানী পাব গুৱাহাটীবাসীয়ে, জাপানৰ পৰা হোৱা প্ৰকল্পত 2000 কোটি টকা ৰাজ্য চৰকাৰে লৈছে। এই প্ৰকল্প চলি আছে আৰু ইয়াৰ ফলত সকলো গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী পাব। আপুনি নাপায়, এই চুক্তিটো যিটো সময়ত ক'লে খুব বেয়া সময় চুক্তি চহী কৰিছে, গতিকে এইটো দিলেই হ'ব। আপুনি 2018 চনৰ পিছত আগতে ভালকৈ পানী দিবই নোৱাৰে, অলপ এই বাল্টি দুবাল্টি দিব পাৰিব। ভালদৰে যিটো প্লেন মতে 2018 চনত পানী দিব নোৱাৰে। 2018 প্ৰকল্পটো চাই লোৱা নাছিলে জ্যোতিষী, সেই সময়তে শুভক্ষণত কৰিব লাগিছিলে। কি ক'ব শেষত? যাওঁ, মই এতিয়া বিদায় ল'বৰ সময় হৈছে। ক'ব নোৱাৰোঁ, তেখেতে যিটো ক'লে যে অলপ পলম হ'ব পাৰে। আমাৰতো গুৱাহাটীত বা অসমত যিবোৰ প্ৰকল্প হৈছে সদায় সময়ৰ এটা হেৰি হয়। শেষ সকলোকে মই 30 ছেকেণ্ড সময় দিছোঁ, আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ এই বছৰত মই জ্যোতিষী ইমানখিনি আলোচনা কৰোঁতে মোৰ নিজৰ ব্যক্তিগত এটা মানে প্ৰেডিকশ্যন, ভৱিষ্যতবাণী যে অসমত 2014 শেষৰ ফালে অসমৰ মূল ব্যক্তিজন ৰাজনৈতিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব আৰু ভাৰতৰ পলিটিক্সত, ভাৰতত যিখন চৰকাৰ চলি আছে এই চৰকাৰখন সময়তকৈ আগতে শেষ হ'ব বা সেই চৰকাৰখনৰ ঠিক আছে সময় যিহেতু শেষ। 2014ত অসমৰ মুখ্যমন্ত্ৰী সলনি হ'ব, স্পষ্ট ভাষাত আপুনি কথাটো কৈছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁ আগতীয়াকৈ যাবলগীয়া হ'ব। আপোনাৰ ওচৰলৈ আহিছোঁ। জ্যোতিষটোৰ পৰা বিজ্ঞানৰ উৎপত্তি হয়, কিন্তু আজিকালি বৰ্তমান সময়ত বিজ্ঞানটো বহু উন্নত, জ্যোতিষটো পিছ পৰি আছে। আৰু এইটো কথা যথেষ্ট গুৰুত্বপূৰ্ণ, জ্যোতিষ পিছ পৰি আছে, বিজ্ঞান উন্নত। আৰু এই বাক্যৰে আমাৰ অনুষ্ঠান শেষ কৰিছোঁ। ধন্যবাদ।